নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ মই আপোনালোকৰ মাজলৈ পুনৰ CISF ফালৰ পৰা পোষ্ট মুকলি হৈছে আপুনি যদি ইন্টাৰেষ্টেড হয় এলিজিবল হয় তেনেহলে পোষ্টসমূহত এপ্লাই কৰি ল'ব পাৰিব ফুল ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাম ভিডিঅ'টো শেষলৈকে চাই যাব অলপো স্ক্ৰিপ্ট নকৰাকৈ আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব লগতে ডেসক্ৰিপচনত WhatsApp চেনেলৰ লিংক দিয়া আছে তাত গৈ WhatsApp চেনেলটো ফলো কৰি ল'ব যেহেতু ইয়াত CISF হেড কনষ্টেবলৰ ফালৰ পৰা GD নিউ ৰিক্ৰুটমেন্ট ওলাইছে 2025 ৰ নটিফিকেশন আউট হৈছে এপ্লাই আপোনালোকে কেনেদৰে কৰিব এপ্লাই বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া আছে এপ্লাই ফিজ কিমান দিব লাগিব ফুল ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে মই আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই যাব যেহেতু ইয়াত CISF ৰ হেড কনষ্টেবলৰ কিছুমান পোষ্ট মুকলি হৈছে লিখা আছে CISF Head Constable Sports Quarter Recruitment 2025 The Central Industrial Security Force has released the latest notice for the recruitment of Head Constable post The total number of posts for CISF Head Constable Sports Quarter Recruitment 2025 is 403 403টা পোষ্ট মুকলি হৈছে The CISF Head Constable Sports Quarter Recruitment 2025 notification has been released on 17/23 May employment newspaper and application will be accepted from 18 May 2025 to 16 June 2025 ইয়াতে যেহেতু 17 আৰু 23 তাৰিখলৈকে এমপ্লয়মেন্ট নিউজপেপাৰত নটিফিকেশন ওলাইছিল আৰু আপোনালোকৰ এপ্লিকেশনখন একসেপ্ট কৰিব 18 মেৰ পৰা 6 জুন তাৰিখলৈকে ইয়াতে এপ্লিকেশন কৰোতে আপোনাক কি লাগিব ফুল ডিটেইলছ কৈ যাব আপুনি ভিডিঅটো চাই যাওক সম্পূৰ্ণকৈ ইয়াতে দিয়া আছে CISF হেড কনষ্টেবল GD স্পোৰ্টছ কোৱাৰ্টাৰ ৰিক্ৰুটমেন্ট 2025 ডিটেইলছ ইয়াতে অৰ্গানাইজেচন নেম হৈছে সেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোৰ্স এপ্লাই প্ৰসেস অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব লগতে এপ্লাই লাষ্ট ডেট দিয়া আছে 6 জুন তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব পোষ্ট নেমটো হৈছে CISF হেড কনষ্টেবল স্পোৰ্টছ কোৱাৰ্টাৰ স্যালাৰি আপোনালোকে পাব মন্থলি 25500 টকাৰ পৰা 81100 টকা লৈকে আপোনালোকে মন্থলি স্যালাৰিটো পাব জব লোকেশন হৈছে অল ওভাৰ ইন্ডিয়া ভাৰতৰ সকলো ঠাইতে আপুনি জবটো কৰিব পাৰিব ইয়াতে অফিচিয়েল ৱেবসাইট হৈছে cisf.cisf.gov.in ইয়াতে ইম্পৰ্টেন্ট ডেট হৈছে শৰ্ট নোটিস ৰিলিজ ডেট ইয়াতে নোটিসখন ওলাইছিল 14 মে তাৰিখে আৰু এপ্লিকেশন স্টাৰ্ট হ'ব যেহেতু 18 মে তাৰিখে 2025 ৰ পৰা আপোনালোকৰ এপ্লিকেশন ফৰ্ম স্টাৰ্ট হৈ যাব লগতে আপোনালোকৰ এপ্লিকেশন লাষ্ট ডেট 6 জুন তাৰিখলৈকে আপোনালোকে এপ্লিকেশন কৰিব পাৰিব লগতে আৰু দিয়া আছে আপোনালোকৰ CISF হেড কনষ্টেবলৰ GD এজ লিমিট আপোনালোকৰ বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগিব ইয়াতে ফুল দিয়া আছে আপোনালোকে চাই যাওক এজ লিমিট দিয়া আছে বিটুইন 18 to 23 ইয়াৰ্স মানে আপোনাৰ বয়স 18 বছৰৰ পৰা 23 বছৰ ভিতৰত হ'ব লাগিব 18 বছৰৰ পৰা আপুনি 23 বছৰলৈকে এপ্লাই কৰিব পাৰিব এজ অন 1/08/2025 1 তাৰিখ 8 মাহ 2025 লৈকে যদি আপোনাৰ 23 বছৰ হৈছে তেতিয়া পোষ্টসমূহত এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ জন্ম হ'ব লাগিব 2/8/2002 পৰা 1/8/2007 ভিতৰত আপোনাৰ জন্ম হ'ব লাগিব ইয়াতে এজ ইলেকশন দিয়া আছে আপুনি যদি SC বা ST ক্যান্ডিডেট হয় তেনেহলে আপোনাক 5 বছৰকৈ এজ ইলেকশন বহাই দিয়া হ'ব লগতে যদি আপুনি OBC MOBC হয় তেওঁলোকৰ কাৰণে 3 বছৰকৈ এজ ইলেকশন দিয়া হৈছে ইয়াতে এপ্লিকেশন ফিজ দিয়া আছে যিসকল জেনাৰেল OBC আৰু EWS ৰ ক্যান্ডিডেট হয় তেওঁলোকৰ কাৰণে এপ্লিকেশন ফিজ 100 টকাকৈ কাটিব লাগিব আৰু যিসকল SC ST PWD ফিমেল ক্যান্ডিডেট হয় জেনাৰেলই হওক OBC হওক EWS হওক যদি ফিমেল ক্যান্ডিডেট হয় তেনেহলে তেওঁলোকে কোনো ধৰণৰ ফিজ দিব নালাগে আৰু পেমেন্ট মোড অনলাইন মাধ্যমেৰে আপোনালোকে যিকোনো গুগল পে ফোন পে UPI যিকোনো মাধ্যমেৰে পেমেন্ট কৰিব পাৰিব লগতে ইয়াত ভ্যাকেন্সি দিয়া আছে পোষ্ট নেম হৈছে হেড কনষ্টেবল GD টোটাল ভ্যাকেন্সি আছে 403টা পোষ্ট ইয়াতে কোৱালিফিকেশন আছে 12 পাস প্লাস স্পোর্টস পারসন আপুনি 12 পাস থাকিব লাগিব লগতে আপোনাৰ স্পোর্টছৰ যদি সাৰ্টিফিকেট আছে তেতিয়া হলে পোষ্টসমূহত এপ্লাই কৰিবলৈ আপুনি এলিজিবল হ'ব ইয়াতে সিলেকশন প্ৰসেস কেনেকুৱা হ'ব ইয়াতে দিয়া আছে ফাৰ্ষ্টতে হ'ব আপোনাৰ ট্ৰেইলছ টেষ্ট সেকেন্ডত হ'ব প্ৰফিচিয়েন্সি টেষ্ট PT হ'ব তাৰ পিছতে হ'ব
ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট তাৰ পিছত হ'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন যদি ডকুমেণ্ট ভেৰিফিকেশ্যনলৈকে আপোনালোকৰ সিলেক্ট হৈ যায় তাৰ পিছত আপোনালোকৰ হ'ব মেডিকেল টেষ্ট ইয়াৰ পিছতে আপোনালোকৰ মেৰিট লিষ্ট মাৰিব আৰু সেইমতে যদি সকলোতে আপুনি কোৱালিফাই কৰে তেতিয়াহ'লে আপোনাৰ নাম আহি যাব আৰু পোষ্টসমূহত আপুনি কেনেকৈ এপ্লাই কৰিব ডেছক্ৰিপশ্যনত এপ্লিকেশ্যন লিংক দিয়া যাব তাতে গৈ আপোনালোকে লিংকত ক্লিক কৰি এপ্লিকেশ্যনটো পূৰাই ল'ব পাৰিব যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব লগতে হোৱাটছআপ চেনেলৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম তাতে গৈ হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব ধন্যবাদ জয় হিন্দ জয় অসম